নমস্কাৰ, আপুনি চাই আছে লাইভ আৱাৰ। মই জয়ন্ত মাধৱ গোস্বামী। জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে ভূমি হস্তান্তৰৰ সিদ্ধান্ত। 10 বিঘা ভূমি হস্তান্তৰ জুবিন ক্ষেত্ৰৰ বাবে। সাংস্কৃতিক বিভাগক হস্তান্তৰ জুবিন ক্ষেত্ৰৰ ভূমি। সাংস্কৃতিক বিভাগৰ দায়িত্বত থাকিব জুবিন ক্ষেত্ৰৰ ভূমি। ৰাজ্যিক কেবিনেটত জুবিন ক্ষেত্ৰক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। এই সিদ্ধান্তৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবিন সমাধি ক্ষেত্ৰ বা জুবিন ক্ষেত্ৰৰ 10 বিঘা মাটিত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ বাবে সাংস্কৃতিক ডিপাৰ্টমেণ্টক এই মাটিটো এলট কৰে। আগতে কাৰ নামত মাটিটো এলট কৰিম তাকে লৈ কনফিউজন আছিলে। এতিয়া ৰাজ্য চৰকাৰে যেনেকৈ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ নামত আছে, এই মাটিখিনিও কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টক দিয়াৰ বাবে সিদ্ধান্ত লয়। আৰু এতিয়াৰ পৰাই জুবিন সমাধি ক্ষেত্ৰ বা জুবিন ক্ষেত্ৰৰ আনুষ্ঠানিক দায়িত্ব ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা ডিপাৰ্টমেণ্টৰ হাতলৈ হস্তান্তৰিত হ'ল। ইফালে গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নীক নিযুক্তি পত্ৰ প্ৰদান। উপাসনা বকলিয়াল গগৈক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ। তিনিচুকীয়াত ৰাজহ বিভাগত ৩য় বৰ্গৰ চাকৰি প্ৰদান কৰা হয়। উপাসনা বকলিয়াল গগৈক নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পূৰ্বৰ কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। 2025 বৰ্ষৰ 13 জানুৱাৰীত গণশিল্পী ৰাজীৱ শদিয়াই প্ৰাণ হেৰুৱাইছিল আৰু তাৰ পিছৰে পৰা বিভিন্নজনে এই দাবী উত্থাপন কৰিছিল আৰু সেই দাবীৰ প্ৰতি সঁহাৰি জনাই ইয়াৰ পূৰ্বৰ কেবিনেটত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল ৰাজীৱ শদিয়াৰ পত্নীক নিযুক্তি দিয়া হ'ব। তিনিচুকীয়াতে দিয়া হ'ব নিযুক্তি আৰু সেই মৰ্মে প্ৰতিশ্ৰুতি ৰক্ষা কৰি তিনিচুকীয়াত ৰাজহ বিভাগত ৩য় বৰ্গত চাকৰি প্ৰদান কৰিলে নিযুক্তি পত্ৰ দিয়া হ'ল উপাসনা বকলিয়াল গগৈক। এই গোটেইখিনিৰ আঁৰত আচলতে যোৱা বছৰৰ যিটো 13 জানুৱাৰীৰ ঘটনা, সেই ঘটনাৰ পাছতে আচলতে এই কথাটো উত্থাপন কৰিছিল বহুজনে। আমাৰ শুভাকাংক্ষী ৰাইজে, আমাৰ শিল্পী সমাজে, বিভিন্ন মানুহে অনুৰোধ জনাইছিল যাতে কৰ্মসংস্থাপন এটি দিয়া হয়। আৰু সেই মৰ্মে আজি এই এপইণ্টমেণ্ট লেটাৰখন নিবলৈ আহিলোঁ আৰু 12 দিনৰ ভিতৰতে গোটেই কামখিনি সম্পন্ন হৈ উঠিছে। তাৰ বাবে মই যথেষ্ট সুখী হৈছোঁ, সকাহ পাইছোঁ, শান্তি লাভ কৰিছোঁ। মই ভৱিষ্যতে মোৰ পৰিয়ালটো ভালদৰে সুচাৰুৰূপে চলাই নিব পাৰিম, পৰিচালনা কৰিব পাৰিম। সেয়াই। মই ৰেজিষ্ট্ৰি ডিপাৰ্টমেণ্টত। মুখ্যমন্ত্ৰীয়ে ৰাইজৰ বাবে উৎসৰ্গা কৰিলে ৰাজ্যৰ দীৰ্ঘতম উৰণ সেতু। নিউ গুৱাহাটী দীঘলী পুখুৰী সংযোগী উৰণ সেতু মুকলি কৰাৰ পিছতে আজি পুৱাই ভিৰ কৰিলে ৰাইজে। মঙলবাৰে নিশা নুনমাটিৰ প্ৰৱেশ অংশত ফিটা কাটি উদ্বোধন কৰাৰ পাছত চানমাৰীত জনতাক সম্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। প্ৰায় 6 কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখন মহাৰাজ পৃথুৰ নামত উৎসৰ্গা কৰা হৈছে। প্ৰায় 18 মাহত সম্পূৰ্ণ হৈছে 850 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা উৰণ সেতুখন। 122টা খুঁটাৰ ওপৰত শক্তিশালীকৈ স্থাপন কৰা হৈছে উৰণ সেতুখন। কিন্তু চানমাৰীৰ পৰা দীঘলী পুখুৰীৰ দিশে 10 ফুট 10 ইঞ্চিতকৈ অধিক ওখ বাহন চলাচল কৰিব নোৱাৰিব। অধিক ওখ বা গধুৰ যান বাহন চলাচলত নিষেধাজ্ঞা থাকিব উৰণ সেতুখনৰ এই অংশছোৱাত। উৰণ সেতুখন মুকলিৰ লগে লগে গুৱাহাটীৰ এটা বৃহৎ অঞ্চলৰ যান জঁটৰ সমস্যা লাঘৱ হোৱাৰ লগতে অধিক সুচল হৈ পৰিব যাতায়াত ব্যৱস্থা। আমি নুনমাটিৰ পৰা চানমাৰীলৈ নিৰ্মাণ কৰা উৰণীয়া সেতুখন গুৱাহাটীবাসী আৰু অসমবাসী ৰাইজৰ বাবে উৎসৰ্গা কৰিলোঁ। 4.2 কিলোমিটাৰৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। ৰাজগড় আৰু উজান বজাৰলৈকে যোৱা 2টা বাহু গুৱাহাটী ক্লাব, ৰোটাৰী আৰু ৰাজগড়ত নিৰ্মাণ হ'ব বাকী আছে। 300 মিটাৰৰ কনষ্ট্ৰাকশ্যন, সি 2 এদিনতে তাৰো কাম আৰম্ভ হ'ব। আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোত 852 কোটি টকা ব্যয় হ'ল। নিশ্চিতভাৱে অসমৰ আটাইতকৈ এইখন দীৰ্ঘতম উৰণীয়া সেতু। ভাৰতত কেই নম্বৰত পৰে মই নাজানো, পিছত আমি হিচাপ নিকাচ কৰি উলিয়াব পাৰিম, কিন্তু ই ভাৰততো নিশ্চিতভাৱে এটা স্থান লাভ কৰিব। 14 তাৰিখে ৰাতিপুৱা ইয়াক আমি ৰাইজৰ বাবে মুকলি কৰি দিম। 3 দিন
ৰাইজে যাতে খোজকাঢ়ি ইয়াৰ যিটো এস্থেটিক সেন্স বা এস্থেটিক বিউটিৰ এটা উপভোগ কৰিব পাৰে সেইকাৰণে আজিৰ পৰা 14 তাৰিখ ৰাতিপুৱালৈকে নুনমাটিৰ পৰা চানমাৰীলৈ কিন্তু আনন্দৰাম বৰুৱা যিখন কমাৰ্চ ফ্লাইঅভাৰ সেইখন খোলা থাকিব আকৌ সিফালে আগবাঢ়ি গৈ চানমাৰীৰ পৰা গুৱাহাটী ক্লাবলৈ দুটা পাৰ্টত 3 দিনৰ কাৰণে এই সেতুখন ৱাকিং জোন হৈ থাকিব কিন্তু যেটো জুৰুডৰ পৰা ট্ৰেফিক আহে এটো ফ্লাইঅভাৰৰ তলেদি চলাচল কৰি থাকিব পাৰে পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 13 মাৰ্চৰ দিনৰ 2 বজাত কোকৰাঝাৰত উপস্থিত হ'ব মোদী কোকৰাঝাৰত ৰেলৰ ডবা মেৰামতি কাৰখানাৰ কৰিব আধাৰশিলা বাহবাৰীত নিৰ্মাণ কৰা হ'ব ৰেলৰ ডবা মেৰামতি কাৰখানা ৰাজ্য চৰকাৰৰ অসম মালা আঁচনি আৰম্ভণি কৰিব প্ৰধানমন্ত্ৰীয়ে বিটিচিত 6খন বৃহৎ দলঙৰ আধাৰশিলা স্থাপন কৰিব 3খন নতুন ৰেল সেৱা আৰম্ভ কৰিব মোদীয়ে প্ৰধানমন্ত্ৰী মুকলি কৰিব ৰেলৱে বিভাগৰ কেইবাটাও প্ৰকল্প 13 মাৰ্চৰ সন্ধিয়া গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী গুৱাহাটীত প্ৰধানমন্ত্ৰীয়ে চাহ শ্ৰমিকক প্ৰদান কৰিব ভূমিপট্টা জ্যোতি বিষ্ণু কলা মন্দিৰত চাহ শ্ৰমিকক প্ৰদান কৰিব ভূমিপট্টা 150 মেগাৱাটৰ কপিলী হাইড্ৰ পাৱাৰ প্ৰকল্প উদ্বোধন কৰিব মোদীয়ে 14 মাৰ্চত শিলচৰলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শিলচৰত 24205 কোটি টকাৰ প্ৰকল্প মুকলি আৰু আধাৰশিলা কৰিব শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱে কৰিব আধাৰশিলা স্থাপন 22000 কোটিৰে নিৰ্মাণ কৰা হ'ব শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱে 5 গ্ৰামৰ পৰা বৰাপানীলৈ নিৰ্মাণ হ'ব এক্সপ্ৰেছ হাইৱে 3.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতু নিৰ্মাণৰ কৰিব আধাৰশিলা স্থাপন বৰাক উপত্যকাৰ প্ৰথমখন কৃষি মহাবিদ্যালয় কৰিব আধাৰশিলা শিলচৰ বদৰপুৰ চুৰাইবাৰী ৰেলপথৰ বৈদ্যুতিকৰণ প্ৰকল্পৰ কৰিব মুকলি 15 মাৰ্চত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰাগজ্যোতিষ মেডিকেল কলেজৰ শুভ উদ্বোধন কৰিব অমিত শ্বাহে যুৱ সংকল্প সমাৰোহতো অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়া 13 তাৰিখে দুপৰীয়া 2টা বজাত কোকৰাঝাৰত আহি উপস্থিত হ'ব বিটিচি একৰ্ডত আমি ৰেলৱে কোচ ৰিপেয়াৰিঙৰ যেটো ফেক্টৰী কথা কৈছিলোঁ তাত বাছবাৰীত হ'ব তাৰ আধাৰশিলা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিব ৰাজ্য চৰকাৰৰ অসম মালা প্ৰজেক্ট প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰম্ভ কৰিব আৰু বিটিচিৰ বাবে গুৰুত্বপূৰ্ণ 6খন ডাঙৰ দলঙৰ আধাৰশিলা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিব আৰু 3খন নতুন ৰেল সেৱা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সিদিনাখন আৰম্ভ কৰিব ভাৰত চৰকাৰৰ ৰেলৱে ডিপাৰ্টমেণ্টৰো কেইবাটাও প্ৰজেক্ট তেওঁ উদ্বোধন কৰিব সন্ধিয়া তেখেত গুৱাহাটীলৈ আহিব জ্যোতি বিষ্ণু কলাম আন্তৰ্জাতিক কলা মন্দিৰত চাহ বাগিচাৰ শ্ৰমিকসকললৈ যি আমি পট্টা দিয়াৰ কাৰ্যসূচী হাতত লৈছিলোঁ তাৰ প্ৰথমখন পট্টা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতেৰে কৰকমলেৰে অৰ্পণ কৰা হ'ব ৰাজ্য চৰকাৰে নিৰ্মাণ কৰি উলোৱা 150 মেগাৱাটৰ কপিলী হাইড্ৰ পাৱাৰ প্ৰজেক্টটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ বাবে উৎসৰ্গা কৰিব 14 তাৰিখে দিনৰ 10:30 বজাত তেখেত শিলচৰলৈ যাব 22000 কোটি টকাৰে নিৰ্মাণ কৰিব বিচৰা শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱে প্ৰজেক্টৰ তেখেতে শুভ আৰম্ভণি কৰিব 15 তাৰিখে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহিব ৰাতিপুৱা 10 বজাত তেখেতে প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ শুভ উদ্বোধন কৰিব 11 বজাৰ পৰা তেখেতে ভাৰতীয় জনতা পাৰ্টি আয়োজন কৰা যুৱ সংকল্প সমাৰোহত ভাগ ল'ব ইফালে গুৱাহাটীৰ পাহাৰবাসীলৈ ভূমিপট্টা প্ৰদান 3টা প্ৰজন্মৰ অসমীয়াক দিয়া হ'ব ভূমিপট্টা 816 গৰাকী লোকক 16 মাৰ্চত দিয়া হ'ব ভূমিপট্টা একাদিক্ৰমে সকলোকে প্ৰদান কৰা হ'ব ভূমিপট্টা দিয়া বাধা আঁতৰোৱাৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ আনহাতে 12000 আবেদনৰো শীঘ্ৰেই নিষ্পত্তি কৰা হ'ব বুলি কেবিনেট বৈঠকৰ অন্তত ঘোষণা মুখ্যমন্ত্ৰীৰ গুৱাহাটীত পাহাৰত মাটি আবলটনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম আৰু তাত আগত যিবিলাক কনষ্ট্ৰেইন আছিল স্লোপ আদি বিভিন্ন কাৰণত মাটিৰ পট্টা দিয়া হোৱা নহৈছিলে
আজি আমি কেবিনেটত সকলো ৰিলেক্স কৰি গুৱাহাটীৰ পাহাৰত দিছপুৰত 452 ঘৰ, গুৱাহাটী ৰেভিনিউ চাৰ্কুলত 338 ঘৰ আৰু আজাৰাত 26 ঘৰ পৰিয়াললৈ টোটেল 816 পৰিয়াললৈ আমি মাটিৰ পট্টা দিছোঁ। 3টা প্ৰজন্মৰ যিসকল অসমীয়া তেওঁলোকক আমি একাদিক্ৰমে এতিয়াৰ পৰা মাটিৰ পট্টা দি যাম। যি বাধা আছিলে পলিচি সংক্ৰান্তত এই বাধা আঁতৰি গ'ল। মই ৰাজমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম এই 816 গৰাকীক পাৰিলে 15 তাৰিখে মাটিৰ পট্টা দি দিব লাগে আৰু ৰেভিনিউ ডিপাৰ্টমেণ্টে পাৰে। আৰু 12,000 আবেদন আমাৰ লগত জমা হৈ আছে। বাকী আবেদনখিনিও আমি সংগ্ৰহ কৰি সোনকালে পট্টা দিয়াৰ ব্যৱস্থা হাতত ল'ম। কিন্তু 3টা জেনেৰেশ্যনৰ অসমীয়া হ'ব লাগিব। এইটো নহয় যে গুৱাহাটীৰ হ'ব লাগে, বজালীৰ হওক, বৰপেটাৰ হওক, নলবাৰীৰ হওক, 3টা জেনেৰেশ্যন অসমত থকা পৰিয়াল হ'ব লাগে। 37টা চাহ জনগোষ্ঠীক OBC হিচাপে স্বীকৃতি। পূৰ্বতে OBC স্বীকৃতি লাভ কৰা নাছিল গোষ্ঠীকেইটাই। উপগোষ্ঠী হিচাপে আছিল এই গোষ্ঠীসমূহ। ৰাজ্য চৰকাৰে OBCৰ মৰ্যাদা দিয়াৰ সিদ্ধান্ত গ্ৰহণ। স্বতন্ত্ৰভাৱে আটাইকেইটা জনগোষ্ঠীক OBC হিচাপে স্বীকৃতি। 37টা টি গাৰ্ডেন কমিউনিটি আছিল যিসকলে ইমান দিনে OBCৰ মৰ্যাদা পোৱা নাছিল। আজি আমি টি গাৰ্ডেনত বসবাস কৰি থকা 37 কমিউনিটি যোনে ইমান দিন OBC বা MOBCৰ মৰ্যাদা পোৱা নাছিল, তেওঁলোকক আজি ৰাজ্য চৰকাৰে OBCৰ মৰ্যাদা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। মই কমিউনিটি কেইটাৰ নাম আপোনালোকক কৈছোঁ। ভুইনহাৰ, বাক্তি, বনিয়া, ভাইনা, চাচা, ছাত্ৰৰ, দেৱমাঝি, দেহুৰী, ফুলমালী, গোসাই, গঞ্জু, হাজাম, হো, কুৰকু, কস্তা, কালাৰ, কায়স্থ, কানসাৰী, গুণ্ডা, মুণ্ডা, ভিল, তাছা, তান্তি, আমাৰ এই কমিউনিটি তলত কুৰুম, কুডুম, কৰণ, খৈৰা, মাৰাৰ, মেহেৰা, মালহাৰ, মৈৰা, মাল, পাটৰ, পাটুৱা, পাইক, পূজাৰ ভোক্তা, পুৰাণ, ৰাউতীয়া, সোণাই, টংলা, উজিৰ। এই গোটেইকেইটা কমিউনিটি কোনোবা নহয় কোনোবা কমিউনিটিৰ চাবকাষ্ট হিচাপে আছিলে। কোনোবা কমিউনিটি কুৰ্মীৰ চাবকাষ্ট, কোনোবা কমিউনিটি তাছাৰ চাবকাষ্ট আছিলে। আজি আমি ইণ্ডিপেণ্ডেণ্টলি স্বতন্ত্ৰভাৱে তেওঁলোকক আজি আমি OBCৰ মৰ্যাদা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ। বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম সলনি। ফখৰুদ্দিন আলী আহমেদৰ পৰিৱৰ্তে বৰপেটা মেডিকেল কলেজ হিচাপে নামাকৰণ হ'ব চিকিৎসালয়খন। চৰকাৰে যিমান মেডিকেল কলেজ বনাইছে এতিয়ালৈকে, ধুবুৰীত ধুবুৰী মেডিকেল কলেজ, গুৱাহাটীত গুৱাহাটী মেডিকেল কলেজ, শিলচৰত শিলচৰ মেডিকেল কলেজ, কিন্তু বৰপেটা মেডিকেল কলেজখন ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ নামেৰে নামাকৰণ কৰা হৈছিলে, যিটো আমাৰ বাকী মেডিকেল কলেজ কেইখনৰ লগত মিল নাখায়। আৰু সেয়েহে বহুত ক্ষেত্ৰত এইখন প্ৰাইভেট মেডিকেল কলেজ নেকি বুলি আমি বহু প্ৰশ্নৰ উত্তৰ দিবলগীয়া হয়। সেইবাবে আজি কেবিনেটে ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নামটো পৰিৱৰ্তন কৰি বৰপেটা মেডিকেল কলেজ এণ্ড হস্পিটাললৈ ৰূপান্তৰ কৰে। এতিয়াৰ পৰা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজখনক বৰপেটা মেডিকেল কলেজ হিচাপে নামাঙ্কিত কৰা হ'ব। কিন্তু যিহেতু ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ ৰাষ্ট্ৰপতি আছিল আৰু অসমৰ পৰা তেওঁৱেই প্ৰথম ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিলে, গতিকে তেখেতৰ নামত একেধৰণৰ সন্মানীয় বা তাতোকৈ বেছিকৈ সন্মানীয় আন এটা অনুষ্ঠান বা শিক্ষানুষ্ঠানেই হওক বা সাংস্কৃতিক অনুষ্ঠানেই হওক ফখৰুদ্দিন আলী আহমেদৰ নামত নামাঙ্কিত কৰিবলৈ কেবিনেটে সিদ্ধান্ত লৈছে।
কংগ্ৰেছত কঁপনি তুলি বিহপুৰীয়াত বিজেপিৰ বৃহৎ যোগদান ভূপেন বৰাৰ নেতৃত্বত বিহপুৰীয়াত আজি অনুষ্ঠিত হ'ব বিজেপিৰ যোগদান কাৰ্যসূচী ভূপেন বৰাৰ উদ্যোগত প্ৰায় 600 কৰ্মীয়ে যোগদান কৰিব বিজেপিত ভূপেন কুমাৰ বৰাৰ ভোগপুৰৰ বাসগৃহৰ পৰা 14খন বাছ 17খন গৰু গাড়ীৰে লখিমপুৰ জিলা বিজেপি কাৰ্যালয়লৈ ৰাওনা হৈছে কৰ্মীসকল কংগ্ৰেছত কঁপনি তুলি বিহপুৰীয়াত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী ভূপেন বৰাৰ নেতৃত্বত বিহপুৰীয়াত আজি অনুষ্ঠিত হ'ব বিজেপিৰ যোগদান কাৰ্যসূচী আমাৰ সতীৰ্থ সাংবাদিক সঞ্জীৱ লাহনৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত সঞ্জীৱ নিৰ্বাচনৰ দিন চমু চাপিছে বিহপুৰীয়াৰ প্ৰাৰ্থী হিচাপে প্ৰায় চূড়ান্ত ভূপেন বৰাৰ নাম গতিকে বিজেপি শিবিৰত আজি বৃহৎ যোগদান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে সবিশেষ জানিব বিচাৰিছো এই মুহূৰ্তত এই কাৰ্যসূচীৰ বিষয়ে হয় যত চাওক মই বৰ্তমান ভূপেন বৰাৰ ভোগপুৰ যি বাসগৃহৰ সন্মুখতে উপস্থিত আছো আৰু দেখা পোৱা গৈছে ইয়াত আপোনাৰ প্ৰায় 600 কৰ্মী 600তকৈ অধিক কৰ্মী সাজু হৈছে বিজেপিত যোগদান কৰিবৰ কাৰণে আৰু সকলোখিনি অধিকাংশই হ'ল কংগ্ৰেছ কৰ্মী আটাইতকৈ ডাঙৰ কথা যে অধিকাংশই হ'ল কংগ্ৰেছ কৰ্মী আৰু ইয়াৰ ভিতৰত আপোনাক মই এটা কথা জনাই থওঁ যে 14খন বাছ আৰু 17খন সৰু গাড়ী সাজু হৈ আছে বিজেপি কাৰ্যালয়লৈ যাবৰ কাৰণে মোৰ লগত ভূপেন কুমাৰ বৰাৰ লগত মই কিছু সময় পিছতে কথা পাতিম কিন্তু তাৰ পূৰ্বে এটা দৃশ্য দেখুৱাই ল'বলৈ মই মোৰ সহযোগীক অনুৰোধ জনাম শাৰীকৈ বাছ আৰু গাড়ীসমূহ ইতিমধ্যে সজাই তোলা হৈছে আৰু এই গাড়ীসমূহতে গৈ উপস্থিত হ'বগৈ বিজেপি জিলা কাৰ্যালয়ত 600 কৰ্মীসহ ভূপেন কুমাৰ বৰা মই ভূপেন কুমাৰ বৰাৰ লগত কথা পাতিম যে দেখিছোঁ দ্বিতীয়টো এটা বৃহৎ যোগদান কাৰ্যসূচী প্ৰথম আপুনি যিদিনাখনি আপোনাক আদৰণি জনাইছিলে বিজেপি কাৰ্যালয়ত তাৰপিছতে বৃহৎ কাৰ্যসূচী কোন দলৰ পৰা আহিছে কৰ্মীবিলাক চাওক মই যিদিনাখন বিজেপিৰ বাজপেয়ী ভৱনত জইন কৰিছিলোঁ তেতিয়া 35গৰাকীয়ে যোগদান কৰিছিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া লখিমপুৰ আহিছিলে তেতিয়া 481গৰাকীয়ে যোগদান কৰিছিলে আজি আমাৰ বিহপুৰীয়া সমষ্টিৰ যিখিনি কংগ্ৰেছ দলৰ ভেটি নিৰ্মাতা 20টা বছৰ মই ইয়াত কংগ্ৰেছ দলৰ সংগঠন চলাওঁতে যিসকল মানুহৰ ওপৰত ভৰসা কৰি পেলাই ইয়াৰ দল কৰি আছিলোঁ তাৰ এতিয়া এখেত ধলপুৰৰ মণ্ডল প্ৰেচিডেণ্ট আছিলে এখেত জিলা সভাপতি আছিলে এওঁ কাউন্সিলৰ আছিলে এওঁ সেৱা দলত আছিলে তেনেকৈ যিবিলাক মানুহে ইয়াত সংগঠনটো ধৰি ৰাখিছিলে তাৰে আজি প্ৰায় 600গৰাকী কাৰ্যকৰ্তা কংগ্ৰেছ দলৰ আজি বিজেপি দলত তেওঁলোকে স্বইচ্ছাই আৰু যোৱা সময়ছোৱাৰ যিটো ৰাজনৈতিক পৰিৱেশ সেইটো পৰ্যালোচনা কৰি যোগদান কৰিবলৈ ওলাইছে আৰু মোক সুধিছিলে যে আপোনাৰ জইন কৰাৰ পাছত অনুভৱ কি মই তেওঁলোকক কৈছোঁ যে যোৱা কেইদিনমানৰ আগতে লখিমপুৰৰ নতুনকৈ উন্মোচন কৰা ষ্টেডিয়ামত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো 40 মিনিটৰ ভাষণ তাত 16 বাৰ তাত উপস্থিত থকা ৰাইজে হৰ্ষধ্বনি দিছে কংগ্ৰেছত থাকোঁতে মোৰ ধাৰণা আছিলে যে মানুহ চেক নিবলৈ আহে আৰু মিটিংবিলাকত বিজেপিৰ মিটিঙত চেক নিয়া মানুহবিলাক গোট খায় কিন্তু 40 মিনিটৰ ভাষণত 16টা হাততালি কোনকেইটা বিষয়ত দিছিলে সেইটো যেতিয়া মই পৰ্যালোচনা কৰিছিলোঁ বিশ্লেষণ কৰিছিলোঁ সেই কথাখিনি মই তেওঁলোকক কৈছোঁ যে অসমৰ ৰাইজে জাতীয় স্বাৰ্থত সমাজখনৰ স্বাৰ্থত জাতিৰ ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰিছে আৰু 2 মাৰ্চত যেতিয়া হাৱাজানৰ পৰা বিহপুৰীয়ালৈকে 30 কিলোমিটাৰ দীঘল জন আশীৰ্বাদ যাত্ৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৰিছিল তেখেতৰ গাড়ীখনত মই কাষত থকাৰ যি সুযোগ পাইছিলোঁ তেতিয়া মই অনুভৱ কৰিছিলোঁ যে বিহপুৰীয়াবাসী ৰাস্তাৰ দুই পাৰে অগণন ৰাইজ যে ৰৈ আছিলে সেয়া এজন মুখ্যমন্ত্ৰীক আদৰিবৰ কাৰণে নহয় তেখেতক এজন পৰিয়ালৰ ব্যক্তি হিচাপে মানুহৰ যিটো মুখমণ্ডলত যিটো তেওঁলোকৰ বহিঃপ্ৰকাশ ঘটিছিলে তেওঁলোকৰ যিটো মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি আপোন যিটো ভাৱ সেইটো এইসকল ৰাইজেও দেখা পাইছিল আৰু সেইকাৰণে 12 বৈষ্ণৱৰ জন্মস্থান বিহপুৰীয়া সমষ্টিত এতিয়া দুটা খেল হৈ থকাৰ সময় নাই আপুনি এটা কথা কৈছিলে জিলা বিজেপিৰ কাৰ্যালয়ত যে ইমানেই মানুহে যোগদান কৰিব যে গামোচা পিন্ধাই জিলা সভাপতিৰ হাত বিষাই যাব এই কাৰ্যসূচীটো আপুনি কৰি দেখুৱালে আৰু কিমানে যোগদান কৰিবলৈ লাইন শাৰী পাতি আছে নাই জিলা বিজেপিহে কৈছিলে যে 500তকৈ বেছি মানুহ একেলগে আনিলে আমাৰ অসুবিধা হয় কিন্তু এতিয়া আমাৰ উপায় নাই আজি ধৰক 600 মান যাব তাৰপিছত জিলা বিজেপিয়ে ঠিক কৰিব কোনদিনা কিমান আহিব লাগে যি 50,000 ভোট যোৱাবাৰ মই এই সমষ্টিত পাইছিলোঁ 9,000 ভোটত মই পৰাজয় হৈছিলোঁ সেই 50,000 মানুহৰ অন্তৰত এটা আঘাত আছিল যে ভূপেন বৰাক আমি ভাল পাওঁ ভূপেন বৰাক আমি বাৰে বাৰে ভোট দিওঁ কিন্তু আমি দিছপুৰলৈ পঠিয়াব পৰা নাই সেইকাৰণে তেওঁলোকে কৈছে এইবাৰ যিটো ইলেকশ্যন হ'ব তাত বিজেপিসকল থাকিব প্লেগ্ৰাউণ্ডত তেওঁলোকে সন্মুখত থাকি এই নিৰ্বাচনটো নেতৃত্ব দিব আমি যিসকল কংগ্ৰেছ দলৰ পৰা আহিছে তেওঁলোককো মই কৈছোঁ যে আমাৰ ৰোলটো কি হ'ব আমি গেলেৰীত বহি পেলাই সন্মুখত থকা টীমটোক আমি ছাপোৰ্ট দিম ইলেকশ্যন খেলিব বিজেপিৰ দলৰ যিসকল নেতা কৰ্মী মণ্ডল কমিটি আছে বুথ কমিটি আছে তেওঁলোকে এতিয়া যিসকল আহিছে তেওঁলোকে খেল এখনত 11জন প্লেয়াৰে খেলিবলৈ যায়
কিন্তু লগত এটা ডাঙৰ টীম যায় সমৰ্থন কৰিবৰ কাৰণে, এটা আশা এটা ভৰসা দিবৰ কাৰণে। সেই টীমটো আমি এতিয়া বনাই আছোঁ। হয়, মই ধন্যবাদ আপোনাক। বাইদেউ, কিয় কংগ্ৰেছ ত্যাগ কৰিলে? মানে ভূপেন বৰাৰ আৰু বিজেপিত ভূপেন বৰাৰ ওচৰলৈ অহা মানে এতিয়া বিজেপিলৈ অহা, কিয় কংগ্ৰেছ ত্যাগ কৰিবলগীয়া হ'ল? হয়, মই 2013 পৰা 18 চনলৈ কাউন্সিলাৰ আছিলোঁ, ৰঙতি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আছিলোঁ। ভূপেন বৰাৰ নেতৃত্বতে তেখেতে মোক টিকেট দিয়াৰ কাৰণে বিপিয়া সমষ্টিবাসীয়ে মোক চিনি পাইছিলে। মই কংগ্ৰেছৰ অকণমান আক্ষেপ পালোঁ, কাৰণ মই মানে বহুত দুখ পালোঁ অন্তত। মানে ধৰক ৰাইজৰ কাৰণে যিমানখিনি কৰিলোঁ, কিন্তু প্ৰতিনিধি হৈ মই কিছুমান ক্ষেত্ৰত অকণমান মানে মই কষ্ট অনুভৱ কৰিলোঁ। সেইকাৰণে মই আজি আৰু আছে মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ যে কংগ্ৰেছৰ গৌৰৱ গগৈ কৈ আছে কংগ্ৰেছৰ ভাল দিন আহিব, ইমানখিনি কৈ থকা অৱস্থাতে কংগ্ৰেছ কিয় আহিলে? একেবাৰে চমুকৈ কওক, কি বেয়া? ভাৰতবৰ্ষৰ ৰাজনীতিত বিজেপি গভৰ্ণমেণ্টে মাননীয় নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষৰ যিটো উন্নতি হৈছে, লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত যিটো উন্নয়নৰ ঢৌ উঠিছে, এতিয়া বৰ্তমান আমি কংগ্ৰেছ দল এইটো কাৰণেই ত্যাগ কৰিবলগীয়া হৈছে। আজি আমি 15 বছৰে আমি কংগ্ৰেছে ভাল কাম অসমত কৰা আমি একো উন্নয়ন নেদেখিলোঁ। বিজেপিৰ দিনত যিখিনি উন্নয়ন হৈছে, সেই উন্নয়নৰ প্ৰতি আমি আমাৰ সমাজখনক, আমাৰ ডিষ্ট্ৰিক্টখনক, আমাৰ অসমখনক আগবঢ়াই দিয়াত বিজেপি বাহিৰে কংগ্ৰেছে একো কৰিব নোৱাৰে, সেইটো আমাৰ বিশ্বাস হৈছে। কিন্তু এতিয়া বিপিয়া সমষ্টিৰ যিজন প্ৰাৰ্থী, বৰ ধনী প্ৰাৰ্থী, মানুহক গ'লেই টকা পইচা দিয়ে ইত্যাদি ধৰণৰ কথা কৈ আছে, সেইজনৰ প্ৰতিও আকৃষ্ট নহ'লে কিয়, আগবাঢ়ি কিয় নাহিলে? চাওক, ভূপেন বৰাৰ এটা গোটেই কেৱল অসমতেই নহয়, কেৱল অসমৰ ভাৰতবৰ্ষত ভূপেন বৰা এটা সবল নেতৃত্ব আছে, ভূপেন বৰা এটা চিনাক্তকৰণ আছে, ভূপেন বৰাক সকলোৱে ভাল পায়। সেয়েহে মই নাৰায়ণপুৰ ব্লক কংগ্ৰেছৰ উপ সভাপতি হৈ আজি বিজেপি দলত ধন্যবাদ জনাইছোঁ। মই পুনৰ দৃশ্যসমূহ দেখুৱাম যে চাওক, জয়ন্ত, এক দীঘলীয়া শাৰী, 600 মানুহ যাব ইয়াত, 14খন বাছ আৰু 11খনকৈ সৰু গাড়ী, লগতে আচলতে সেইটো আছিলে প্ৰথমৰ হিচাপ, কিন্তু এতিয়া সেই সংখ্যা বাঢ়ি গৈ আছে। এক কথাত ক'বলৈ গ'লে লখিমপুৰ জিলা কাৰ্যালয় আজি বিহপুৰীয়াৰ পৰা যোৱা অগপ হওক বা কংগ্ৰেছ হওক, সেই কৰ্মীসকলে ভৰি পৰিব, সকলোৱে যোগদান কৰিব। আৰু ইয়াৰ প্ৰাক মুহূৰ্তত ভূপেন কুমাৰ বৰাই এটা কথা কৈছিলে যে হাত বিষাই যাব গামোচা পিন্ধাই, ঠিক তেনেকুৱা এটা দৃশ্যই হ'বলৈ গৈ আছে আজি বিজেপি লখিমপুৰত। আৰু এই দৃশ্য মই পোনপটীয়াকৈ দেখুৱাবলৈ যত্ন কৰিলোঁ ভূপেন কুমাৰ বৰাৰ ভোগপুৰ বাসগৃহৰ সন্মুখৰ পৰা। জয়ন্ত। সঞ্জীৱ, নিৰ্বাচনৰ পূৰ্বে বিজেপি বা পুৰণি বিজেপিৰ এটা প্ৰসংগ বিশেষভাৱে চৰ্চা লাভ কৰে। বিহপুৰীয়া সমষ্টিটো তেনেধৰণৰ চৰ্চা চলি আছে। ডক্টৰ অমীয় কুমাৰ ভূঞা আৰু ভূপেন বৰাৰ মাজত তেনেধৰণৰ এটা কিছু চৰ্চা চলি আছে, সংঘাত হ'ব পাৰে নেকি? আৰু একে সময়তে যদি আমি কংগ্ৰেছৰ ছবিখন চাওঁ, ভূপেন বৰাৰ একান্ত অনুগত আছিল ৰাম ভূঞা বা নাৰায়ণ ভূঞা কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব। গতিকে কেনেকুৱা হ'ব এইবাৰৰ এই যুঁজখন? কাৰণ বিহপুৰীয়া সমষ্টি এইবাৰ নিৰ্বাচনৰ অন্যতম এটা আকৰ্ষণৰ অভিকেন্দ্ৰত পৰিণত হৈছে ভূপেন বৰাৰ যোগদানৰ পিছতে। নিশ্চিতভাৱে জয়ন্ত, নিশ্চিতভাৱে চাওক যে যিসকল নেকি বৰ্তমানৰ বিধায়ক অমীয় কুমাৰ ভূঞাৰ অনুগত আছিল বা তেওঁ ফেন আছিল, সেইসকলে কিন্তু এতিয়াও ভূপেন কুমাৰ বৰাক, বিজেপি হ'লেও ভূপেন কুমাৰ বৰাক মানি ল'ব পৰা নাই। সেইসকলে এতিয়াও ঠায়ে ঠায়ে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে যে ভূপেন বৰাক দলীয় প্ৰাৰ্থিত্ব দিব নালাগে। ঠিক সেই দৃশ্য আমি সঘনাই দেখা পাইছোঁ, কিন্তু সেইসকলৰ সংখ্যাত নগণ্য। আৰু দ্বিতীয়টো কথা হ'ল যে যি এটা সময়ত ভূপেন কুমাৰ বৰাক সংগতি থকা কংগ্ৰেছী, পুৰণি কংগ্ৰেছী যিসকল নেকি বিজেপি কৰ্মীসকলৰ কাৰণে এটা এলাৰ্জি স্বৰূপ, তেওঁলোকে দেখিব নোৱাৰে, সেইসকলক যদি পুনৰ ভূপেন কুমাৰ বৰাৰ লগত আকৌ, যিহেতু এতিয়া ভূপেন কুমাৰ বৰাৰ প্ৰাৰ্থিত্ব পোৱাৰ আশা প্ৰবল হৈ থকাৰ সময়তে সেইসকল আকৌ কাষ চাপি আহিছে। আৰু সেইসকলক কিন্তু এতিয়াও পুৰণা যিসকল বিজেপি কৰ্মী আছে তেওঁলোকে সহজভাৱে ল'ব পৰা নাই। আৰু জয়ন্ত, চাওক, এটা কথা ডাঙৰ কথা যে একাংশ কংগ্ৰেছে কিন্তু হাড়ে যে ভূপেন কুমাৰ বৰাক ভাল পাইছিলে, সেইসকলে ভূপেন কুমাৰ বৰাৰ ওচৰলৈ আহিলে। আৰু একাংশ বিজেপি, পুৰণি বিজেপি যিসকলে নেকি নীতিগতভাৱে ভূপেন কুমাৰ বৰাক তেতিয়া বেয়া পাইছিলে কিছুমান কাম কাজৰ কাৰণে, সেইসকল আঁতৰি গৈছে। যদি আমি অনুপাতটো চাওঁ, তেতিয়াহ'লে কিন্তু পূৰ্বৰ যি ভোট লাভ কৰিছিলে ভূপেন কুমাৰ বৰাই, আৰু এইবাৰ যিহেতু কংগ্ৰেছীখিনিও যথেষ্ট গৰিষ্ঠ সংখ্যক কংগ্ৰেছী আহি ভূপেন কুমাৰ বৰাৰ শিবিৰত যোগদান কৰিলে, যদি ইয়াত ভেজাল নাথাকে, তেতিয়াহ'লে কিন্তু ভূপেন কুমাৰ বৰাই দলীয় যদি প্ৰাৰ্থিত্ব পায়, তেতিয়াহ'লে বিহপুৰীয়াৰ পৰা বিপুল ভোটত জয়লাভ কৰাৰ সম্ভাৱনা আছে। জয়ন্ত, ধন্যবাদ জনাইছোঁ আপোনাক সঞ্জীৱ।
উন্নয়নৰ মেটমৰা সম্ভাৰ লৈ আজি যোৰহাটলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যোৰহাটত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰিব। বিয়লি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্ববৃহৎ স্বৰাজ উদ্যান মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে। নৱনিৰ্মিত স্বৰাজ উদ্যান দেশৰ দ্বিতীয়খন কাৰাগাৰ সংলগ্ন পৰ্যটনস্থলী। প্ৰায় 158 কোটি টকা ব্যয় সাপেক্ষে মুঠ 323 বিঘা মাটিত নিৰ্মাণ কৰা হৈছে এই উদ্যানখন। ইয়াৰে মূল উদ্যানখনৰ 175 বিঘা ভূমিৰ 85 বিঘা ভূমিত বৰ্তমান উদ্যানখন প্ৰথম পৰ্যায়ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। উদ্যানৰ সৈতে সংলগ্ন হৈ আছে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত থকা শ্বহীদ কুশল কোঁৱৰ, কমলা মিৰি, শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীকে ধৰি বহুকেইগৰাকী স্বাধীনতা সংগ্ৰামীৰ চেল। লগতে পৰ্যটকৰ বাবে মুকলি কৰা হৈছে কুশল কোঁৱৰক ফাঁচি দিয়া স্থান। ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব যোৰহাট নগৰৰ এটি ৰোডত বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ সংযোগী 1.27 কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখন। প্ৰায় 177 কোটি টকা ব্যয় সাপেক্ষে মাত্ৰ 15 মাহৰ ভিতৰতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তোলা হৈছে যোৰহাট নগৰৰ তৃতীয়খন উৰণ সেতুৰ। মণিৰাম দেৱান পিয়লি বৰুৱাৰ নামত নামাকৰণ কৰা হৈছে নতুন সেতুখন। তাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক কেন্দ্ৰ। মইনাপৰীয়া নামঘৰৰ নৱনিৰ্মিত অতিথিশালাও উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে। আনহাতে যোৰহাটৰ বৰুৱা চাৰিআলিত এক ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীয়ে ভাৰ্চুৱেলি উদ্বোধন কৰিব যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পুথিভঁৰাল গৃহ, ইনডোৰ ষ্টেডিয়াম আৰু 100খন বিচনাযুক্ত ছাত্ৰাবাস। লগতে যোৰহাটত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰগতি শীৰ্ষক 6 সপ্তাহৰ বিনামূলীয়া প্ৰশিক্ষণৰো শুভাৰম্ভণি কৰিব মুখ্যমন্ত্ৰীয়ে। বৰভেটি প্ৰাংগণৰ সংহত উন্নয়ন প্ৰকল্পৰো শিলান্যাস কৰিব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। যোৰহাটৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক গৌতম বৰাৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত। গৌতম, এলানি বিস্তৃত কাৰ্যসূচী য'ত নেকি কেইবাটাও অভিলাষী প্ৰকল্প মুকলি আৰু আধাৰশিলা কৰিব আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৰহাটবাসীৰ মাজত কেনেকুৱা এই মুহূৰ্তত উৎসাহ? হয়, নিশ্চয়কৈ জয়ন্ত চক মোৰ পিছফালে থকা এইখনেই হৈছে মণিৰাম দেৱান পিয়লি বৰুৱা উৰণ সেতু, আৰু যাৰ বাবে যোৰহাটবাসীয়ে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছিল। আৰু অভিলেখ সংখ্যক মাত্ৰ 15টা মাহৰ ভিতৰতে অসমীয়া অভিযন্তাই, অসমীয়া ঠিকাদাৰে এই উজনি অসমৰ ভিতৰতে হয়তো আটাইতকৈ দীঘল উৰণ সেতু হ'ব, এইখন নিৰ্মাণ সম্পূৰ্ণ কৰি উলিয়াইছে। আৰু আজি এই উৰণ সেতুখনৰ সন্ধিয়ালৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব। আৰু প্ৰায় 177 কোটি টকা ব্যয় সাপেক্ষে 1.27 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন নিৰ্মাণ কৰা হৈছে। আৰু এইখন হৈছে যোৰহাট নগৰখনৰ তৃতীয়খন উৰণ সেতু। চতুৰ্থখন উৰণ সেতু বৰ্তমান নিৰ্মাণ কাৰ্য চলি আছে। প্ৰায় 70% নিৰ্মাণ সম্পূৰ্ণ হৈছে। যিখন চিনামৰা যি ৰেলৱে ক্ৰছিং আছে তাৰ ওপৰত নিৰ্মাণ কৰা হৈছে, গৰালিৰ ওপৰত। আৰু ইয়াৰ পূৰ্বে জেল ৰোডত নআলিত দুখনকৈ উৰণ সেতু নিৰ্মাণ হৈছে। ৰেলৱে অভাৰব্ৰিজ নিৰ্মাণ সম্পূৰ্ণ হৈছিলে ইতিমধ্যে, প্ৰায় এবছৰ পূৰ্বে সেয়া উদ্বোধন কৰা হৈছিলে। আৰু এইখন হৈছে যোৰহাট নগৰখনৰ এটি ৰোডৰ যান জঁটৰ যিটো আটাইতকৈ ডাঙৰ সমস্যা আছিলে যোৰহাটবাসীৰ বাবে, যোৰহাট নগৰবাসীৰ বাবে, যে যোৰহাটৰ যি ঠাকুৰবাৰী সমীপত যি এটি ৰোডত প্ৰায় এই সময়ত যান জঁট হয় বা দিনটোৰ বেছিভাগ সময় যান জঁটত আবদ্ধ হৈ থাকিব লগা হয় জনসাধাৰণ। আৰু এই উৰণ সেতুখনে যিহেতু যি সমীক্ষাত প্ৰকাশ পাইছিলে যে দৈনিক প্ৰায় 45,000 পৰা 50,000 যান বাহন এটি ৰোডেৰে অৰ্থাৎ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙলৈকে অহা যোৱা কৰিছিল, গতিকে সেই গাড়ীসমূহ বা সেই যান বাহনসমূহক এই উৰণ সেতুৱেদি এতিয়া কোনো ধৰণৰ যান জঁটৰ সৃষ্টি নকৰাকৈ তেওঁলোক ওলাই যাব পাৰিব। তাৰ বাবে সেয়া এই উৰণ সেতুখন নিৰ্মাণ কৰা হৈছে। আৰু আজি সন্ধিয়ালৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখন উৰণ সেতু উদ্বোধন কৰিব। আৰু তাৰ সমান্তৰালকৈ জয়ন্ত এই উৰণ সেতুৰ সমান্তৰালকৈ আনটো যিটো যোৰহাটবাসীক উপহাৰ দিব, কেৱল যোৰহাট বুলি ক'লে ভুল কোৱা হ'ব, সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ বৃহৎ উদ্যান আৰু যিখন হেৰিটেজ উদ্যান যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ সংলগ্ন কৰি নিৰ্মাণ কৰা হৈছে, যাৰ প্ৰকল্প ব্যয় প্ৰায় 158 কোটি টকা, 323 বিঘা মাটিত এই উদ্যান নিৰ্মাণ কৰা হৈছে, যাৰ 175 বিঘা মাটিত কেৱল মাত্ৰ উদ্যান থাকিব। আৰু আন্দামান নিকোবৰৰ যি চেলুলাৰ জেল, কালাপানী যি চেলুলাৰ জেল, সেই চেলুলাৰ জেলৰ আৰ্হিত হয়তো এইখনেই হৈছে ভাৰতৰ ভিতৰত দ্বিতীয়খন জেল সংলগ্ন পৰ্যটন ক্ষেত্ৰ বা উদ্যান। আৰু আন্দামানৰ চেলুলাৰ জেলৰ আৰ্হিত নিৰ্মাণ কৰিলেও এই উদ্যানখনৰ বিশেষত্ব আছে, কিয়নো ই সম্পূৰ্ণৰূপে পৃথক। আৰু শ্বহীদ কুশল কোঁৱৰৰ পৰা আৰম্ভ কৰি যিসকল স্বাধীনতা সংগ্ৰামীয়ে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত কাৰাবাস খাটিছিলে, সেইসকল লোকৰ যিবোৰ চেল আছিলে সেই চেলসমূহ
পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে আৰু আটাইতকৈ যিটো পৰ্যটকসকলে হয়তো চাবলৈ বিচাৰিব যে স্বাধীনতাৰ বাবে দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া কুশল কোঁৱৰক যি স্থানত ফাঁচি দিয়া হৈছিলে সেই ফাঁচিঘাটখনো পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে আৰু অতি সুন্দৰকৈ সজাই পৰাই তোলা হৈছে সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়া যিটো চেল আছিলে আৰু সমগ্ৰ কাৰাগাৰখনকে এটা নতুন ৰূপ দিয়া হৈছে আৰু সেই সময়ত অৰ্থাৎ আজিৰ পৰা প্ৰায় 100 বছৰ পূৰ্বে যি অৱস্থাত আছিলে সেই কেন্দ্ৰীয় কাৰাগাৰ সেই চেলসমূহ তেনেধৰণে পৰ্যটকৰ বাবে বিশেষজ্ঞৰ দ্বাৰা এই নতুন ৰূপ দিয়া হৈছে আৰু তাৰ যিটো প্ৰথম পৰ্যায়যন্ত অৰ্থাৎ প্ৰায় ৭৫ বিঘা ভূমিত যিখন প্ৰায় 85 বিঘা ভূমিত যিখন উদ্যান নিৰ্মাণ কৰা হৈছে সেই উদ্যানখনৰ আজি শুভ উদ্বোধন কৰা হ'ব তাৰ দ্বিতীয়টো পৰ্যায়ৰ নিৰ্মাণ কাৰ্য বৰ্তমান চলি আছে আৰু সমগ্ৰ অসমৰ বাবে এটা অতিকৈ আকৰ্ষণীয় পৰ্যটনস্থলী হ'ব আৰু ঠিক সেইদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ইয়াৰ পূৰ্বে যি দেশৰ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিছিলে যি লাচিতৰ যি বৃহৎ প্ৰতিমূৰ্তি আৰু তাতে আজি মুখ্যমন্ত্ৰীয়ে লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক কেন্দ্ৰৰ শুভ উদ্বোধন কৰিব আৰু যিটো কেন্দ্ৰ যি সাংস্কৃতিক প্ৰকল্প এক অতি অনন্য প্ৰকল্প যিসকল লোকে দেশৰ বিভিন্ন প্ৰান্তলৈ বা বিদেশলৈ গৈ এনেধৰণৰ মিউজিয়ামসমূহ তেওঁলোকে চালে যিসকলে অভিজ্ঞতা আছে তেওঁলোকে জানিব পাৰিব যে যিখিনি অডিঅ' ভিজুৱেল এছিষ্টেঞ্চ দিয়া হয় তেনেধৰণৰ ব্যৱস্থা ইয়াতে কৰা হৈছে আৰু এটা অতি আকৰ্ষণীয় পৰ্যটনস্থলীলৈ পৰ্যবেক্ষিত হ'ব যিহেতু সকলোৱে বিশেষকৈ যোৰহাটবাসীৰ বাবে এইটো এটা দীৰ্ঘদিনীয়া তেওঁলোকে এটা দুখ আছিলে যে কোনো লোক যদিহে যোৰহাটলৈ আহে তেনেহ'লে নিমাতী পাৰ হৈ মাজুলীলৈ যোৱাৰ বিপৰীতে যোৰহাটত চাবলগীয়া বিশেষ কোনো পৰ্যটনস্থলী নাছিলে কেৱল হোলোঙাপাৰৰ যি গিবন অভয়াৰণ্য আছিলে তাৰ বাদ দি বিশেষ তেনেধৰণৰ নাছিলে কিন্তু এতিয়া লাচিতৰ যি লাচিত বৰফুকনৰ যি প্ৰকল্পস্থলী চৰকাৰে সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰিলে এটা অতি অসমৰ ভিতৰতে দেশৰ ভিতৰতে আকৰ্ষণীয় পৰ্যটনৰ স্থলী আৰু তাৰ সমান্তৰালকৈ আন্দামানৰ চেলুলাৰ জেল আৰু দ্বিতীয়খন হৈছে দেশৰ ভিতৰতে যোৰহাটত নিৰ্মাণ কৰা যি এই হেৰিটেজ যিখন উদ্যান সেই উদ্যানখন আৰু ইমানেই বৃহৎ উদ্যান যে কোনো লোক যদি সেই উদ্যানলৈ আহে বা কোনো লোকে যদি তাত খোজকাঢ়িব বিচাৰে তেনেহ'লে সেয়া প্ৰায় 10-12 কিলোমিটাৰ তাৰ যিসমূহ ট্ৰেক আছে সেই তাতে তেওঁলোকে খোজকাঢ়িব পাৰিব আৰু গতিকে অতি আকৰ্ষণীয়ভাৱে যোৰহাটলৈ আজি মেটমৰা উন্নয়নমূলক প্ৰকল্পৰ সম্ভাৰ লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব আৰু বহুকেইটা প্ৰকল্প শুভ উদ্বোধন কৰিব আমি ইতিমধ্যে আপুনি জনাইছেই নিউজ18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক গতিকে এই যি দুটা নতুন সংযোজন যোৰহাটত আমি দেখুৱাই গৈছোঁ যে যিখন উৰণ সেতু হয়তো কাইলৈৰ পৰা ইয়াৰ ওপৰেদি যান বাহন চলাচল হ'ব আৰু যোৰহাট নগৰখনত ইয়াৰ দুই কাষে যিকেইটা ছাৰ্ভিচ ৰোড ইতিমধ্যে নিৰ্মাণ কৰা হৈছে সেই ফালেদি নগৰখনলৈ অহা যোৱা কৰা এই বৃহৎ প্ৰকল্পসমূহে যোৰহাটৰ এক নতুন ৰূপ দিব আৰু সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰতো এটা বিশেষ ভূমিকা পালন কৰিব এইসমূহ প্ৰকল্পই ধন্যবাদ জ্ঞাপন কৰিছোঁ গৌতম স্বাভাৱিকতেই আজি যোৰহাটবাসীৰ বাবে এক ঐতিহাসিক দিন আজি ৰাজ্যৰ বাবে মুকলি হ'ব লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প 120 ফুট উচ্চতাৰ জাতীয় বীৰ লাচিত বৰফুকনৰ সুউচ্চ প্ৰতিমূৰ্তি মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2024 চনৰ 9 মাৰ্চত সুউচ্চ প্ৰতিমূৰ্তি উদ্ঘাটন কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 52 বিঘা ভূমিত 245 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পটোত আছে দুটাকৈ সংগ্ৰহালয় বিশাল সভাগৃহ দুখন হেলিপেড আৰু উদ্যান 2022 চনত এই প্ৰকল্প ভূমি পূজনেৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰিছিল আৰু 2024 চনত মোৰ পিছফালে যি আচলতে জাতীয় বীৰজনাৰ যি সুউচ্চ প্ৰতিমূৰ্তি 120 ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তি উদ্ঘাটন কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু এই প্ৰকল্পৰ বাকি যি কাম আছিল সেয়া আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই প্ৰকল্পৰ যি ব্যয় সেই ব্যয় প্ৰায় 250 কোটি টকা আৰু ইয়াতে 52 বিঘা ভূমিত এই বৃহৎ প্ৰকল্পটো নিৰ্মাণ কৰা হৈছিল মূলতঃ জাতীয় বীৰজনাৰ যি শৌৰ্য বীৰ্য বীৰগাথা সেয়া যাতে সৰ্বত্ৰ সিঁচৰিত হৈ থাকে সেই লক্ষ্য লৈ এই প্ৰকল্প হাতত লৈছিল আৰু আজি সন্ধিয়া 6:45 মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
এই যি প্ৰকল্প সামগ্ৰিক প্ৰকল্পটো ৰাইজৰ বাবে উৎসৰ্গা কৰিব। এই প্ৰকল্পৰ অন্যতম আকৰ্ষণীয় কথাটো হৈছে ইয়াতে দুটা উচ্চ প্ৰযুক্তি সম্পন্ন সংগ্ৰহালয় নিৰ্মাণ কৰা হৈছে। এটা সংগ্ৰহালয়ৰ নাম দিয়া হৈছে লাচিত গেলাৰী, আৰু এই সংগ্ৰহালয়ৰ দুটাৰ কাষতে যে যোৰহাটৰ ভিতৰতে অত্যাধুনিকভাৱে নিৰ্মাণ কৰা যিটো সভাগৃহ, সেই সভাগৃহ আছে, লগতে আছে দুখনকৈ হেলিপেড আৰু যি উদ্যান, এই সকলোখিনি আজি মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰি দিব। আৰু সেই লৈ যথেষ্ট আচলতে সকলো আগ্ৰহেৰে সেই ক্ষণটোলৈ ৰৈ আছে, যিহেতু লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ এই যি 5 বছৰীয়া যি প্ৰকল্প, 5 বছৰৰ ভিতৰতে নিৰ্মাণ কৰি উলিয়ালে। এই প্ৰকল্পৰ কাৰণে বহু আশা আছে সকলোৰে, যিহেতু পৰ্যটকসকলক এই প্ৰকল্পই বিশেষভাৱে আকৰ্ষণ কৰিব। মই এগৰাকী স্থানীয় যুৱক আছে, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। অত্যন্ত ভাল লগা কথা, আৰু কেইটামান ঘণ্টা বাকী আছে, মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৃহৎ প্ৰকল্পটো ৰাইজৰ কাৰণে উৎসৰ্গা কৰি দিব। পোনপ্ৰথমতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আচলতে ধন্যবাদ আৰু কৃতজ্ঞতাবিলাক আমি তেওঁক দিবলৈ হ'লে বহুত কম হয়। আমাৰ ইমান এটা মেগা প্ৰকল্প ইয়াত লৈ আমাৰ গোটেই অঞ্চলটোৰ লগতে বীৰজনাক আজি জিলিকাই উঠালে। ইমান ধুনীয়া এটা প্ৰকল্প লৈ যিখিনি আমি হয়তো ভাবিবই পৰা নাছিলোঁ। প্ৰথম অৱস্থাত তেওঁ যেতিয়া আহি এই প্ৰকল্পটো আৰম্ভ কৰিছিল, আমি ভবা নাছিলোঁ যে ইমান ধুনীয়া ইমানখিনি আমি পাম বুলি আশা কৰাতকৈ আমি বহুত বেছি পাইছোঁ। ব্ৰেকিং নিউজ, ৰাজ্যত পুনৰ গ্ৰেপ্তাৰ 2 জেহাদী। বৰপেটাৰ পৰা 2 জেহাদীক গ্ৰেপ্তাৰ কৰিছে STFে। নিশাই বৰপেটাৰ পৰা গুৱাহাটীলৈ অনা হয় 2 জেহাদীক। ৰূপনগৰৰ STFৰ কাৰ্যালয়ত ৰখা হৈছে জেহাদী দুটাক। ধৃত 2 জেহাদীৰ STFৰ মাৰাথন জেৰা। পূৰ্বেও ৰাজ্যত গ্ৰেপ্তাৰ হৈছিল কেইবাটাও জেহাদী। ভুৱা চিম কাৰ্ডেৰে পাকিস্তান লিংকৰ সন্দেহত হৈছিল গ্ৰেপ্তাৰ। ৰাজ্যত পুনৰ 2 জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছে। বৰপেটাৰ পৰা 2 জেহাদীক জালত পেলাইছে STFে। নিশাই বৰপেটাৰ পৰা গুৱাহাটীলৈ অনা হৈছে। ৰূপনগৰত থকা STFৰ কাৰ্যালয়ত বৰ্তমান 2 জেহাদীক মাৰাথন জেৰা চলাই থকা হৈছে। পূৰ্বেও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহু কুখ্যাত জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছিল। ভুৱা চিম কাৰ্ডেৰে পাকিস্তান লিংকৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছে 2 জেহাদীক। সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছোঁ। বিৰিঞ্চি, আৰু কি খবৰ আছে এই ঘটনা সন্দৰ্ভত? জয়ন্ত চাওক, আচলতে শেহতীয়াকৈ STFে বহুকেইটা অভিযান চলাইছে জেহাদীৰ বিৰুদ্ধে। আমি যদি কওঁ যে যি ভুৱা চিম কাৰ্ড কেইবা হাজাৰ, প্ৰায় 5,000 ভুৱা চিম কাৰ্ড তৈয়াৰ কৰি সেই জেহাদী চক্ৰটোৱে পাকিস্তানৰ বিভিন্ন এজেঞ্চিলৈ তেওঁলোকে দিছিল, আৰু সেই অভিযোগত প্ৰায় 13টাকৈ জেহাদীক কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল, আৰু বিভিন্ন ধৰণৰ তথ্য উদ্ঘাটন কৰা হৈছিল। কি ধৰণে পশ্চিমবংগৰ লগত তেওঁলোকৰ যোগাযোগ আছে জেহাদীৰ লগত, বা কি ধৰণে তেওঁলোকে চুবুৰীয়া যিসমূহ উত্তৰ পূবৰ যিসমূহ ৰাজ্য তাত ৰক্তাক্ত কৰিবৰ কাৰণে যি ধৰণৰ তেওঁলোকে আচলতে পৰিকল্পনা কৰিছিল, সেই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা। আৰু শেহতীয়াকৈ বৰপেটাৰ পৰা কালি নিশা STFৰ এটা বৃহৎ দলে অভিযান চলাই সীমামূৰীয়া অঞ্চলৰ পৰা আচলতে গ্ৰেপ্তাৰ কৰি আনে 2জন। এই মুহূৰ্তত নাম প্ৰকাশ কৰা নাই STFে। কিছু সময়ৰ পাছত যিগৰাকী STFৰ মহাপৰিদৰ্শক পাৰ্থসাৰথী মহন্তই সংবাদমেল সম্বোধন কৰি সম্পূৰ্ণখিনি কথা আচলতে তেওঁলোকে ক'ব যে কি এওঁলোকে এই চিম কাৰ্ডে যোগান ধৰিছিল নে অন্য কিছু। যিহেতু শেহতীয়াকৈ সমগ্ৰ দেশত জেহাদী কাৰ্যকলাপ এটা পুনৰ গা কৰি উঠিছিল, হয়তো সেই মডিউলৰো এই 2 সদস্য হ'ব পাৰে। গতিকে শেহতীয়াকৈ কোকৰাঝাৰত গ্ৰেপ্তাৰ কৰা হৈছিল 7জনকৈ অধিক জেহাদী। গতিকে সেই মডিউলৰ জেহাদী নে অন্য কোনো কাৰণত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে, এই মুহূৰ্তলৈকে স্পষ্ট কৰা নাই। আমি কিছু সময় অপেক্ষা কৰিলে সেই তথ্যখিনি পাম। কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ যে বৰপেটাৰ এনে এখন ঠাইৰ পৰা আচলতে 2 জেহাদীক গ্ৰেপ্তাৰ কৰি আনিছে, যিখিনি ঠাইৰ পৰা দীৰ্ঘদিনে ধৰি STFে চেষ্টা কৰি আছে যে সেই ঠাইখিনিৰ পৰা জেহাদীক উৎখাত কৰিবলৈ। যদি আজিৰ দিনত তাত 4টা জেহাদীক গ্ৰেপ্তাৰ কৰে, তাৰ পাছতে শ্লিপাৰ চেলৰ সহযোগত তাত 6টা জেহাদীয়ে পুনৰ গা কৰি উঠে। গতিকে সেই গোটেই ব্যৱস্থাটোকে আচলতে পুলিয়ে পখা উঘলিবৰ কাৰণে STFে চেষ্টা অব্যাহত ৰাখিছে। গতিকে আমি কিছু সময় অপেক্ষা কৰিলে সকলোখিনি তথ্য আমি সবিস্তাৰে প্ৰকাশ কৰিব পাৰিম। নিশ্চয়, ধন্যবাদ জনাইছোঁ বিৰিঞ্চি। ইফালে দেশদ্ৰোহী নৌসেনা জোৱানক গ্ৰেপ্তাৰ। ISI হৈ চোৰাংচোৱাগিৰি কৰি গ্ৰেপ্তাৰ হ'ল নৌসেনা জোৱান। নৌসেনা জোৱান আদেশ কুমাৰক গ্ৰেপ্তাৰ। উত্তৰ প্ৰদেশত
ATSে গ্ৰেপ্তাৰ কৰে জোৱানজনক। নৌসেনা জোৱান ISI হৈ পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISIৰ হৈ চোৰাংচোৱাগিৰি কৰিছিল। এইজন আদেশ কুমাৰ নৌসেনাৰ জোৱান আদেশ কুমাৰক গ্ৰেপ্তাৰ কৰা হৈছে। উত্তৰ প্ৰদেশত ATSে গ্ৰেপ্তাৰ কৰে জোৱানজনক। LP UP শিক্ষক নিযুক্তিৰ চূড়ান্ত তালিকা প্ৰকাশ। ৪৫০০ পদৰ বাবে শিক্ষকৰ চূড়ান্ত তালিকা প্ৰকাশ। DEEৰ অফিচিয়েল ৱেবছাইট dee.assam.gov.in তালিকা প্ৰকাশ। 12 মাৰ্চত খানাপাৰাত নিযুক্তি পত্ৰ প্ৰদান কৰিব চৰকাৰে। সামাজিক মাধ্যমত ফলাফল প্ৰকাশৰ কথা সদৰি কৰে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে। মহানগৰীৰ নালাপাৰাস্থিত ৰিজিয়নেল কলেজ অফ হেল্থ ছায়েন্সত মঙলবাৰে অনুষ্ঠিত হয় নৱাগত আদৰণি সভা আৰু বাৰ্ষিক অধিৱেশন। মুখ্য অতিথি হিচাপে উপস্থিত থাকে নিউজ 18ৰ ছিনিয়ৰ এংকাৰ গীতাশ্ৰী তালুকদাৰ, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, বেলতলা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জয়ন্ত বৰ্মন। অনুষ্ঠানত মুখ্য অতিথিসকলে চিকিৎসা বিজ্ঞানৰ অৱদান আৰু AI বিকাশৰ ওপৰত ভাষণ দিয়ে। সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰে নৃত্য গীত। 4 বছৰ অতিক্ৰম কৰিছে। এইটো 5ম বছৰৰ আমি নতুন যিটো নৱাগত আদৰণি সভা আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ প্ৰতি বছৰতে আমাৰ অনুষ্ঠানৰ এটা বৈশিষ্ট্য আছে কি আমি নৱাগত অনুষ্ঠানটিৰ লগতে আমি যিখিনি আগৰ ষ্টুডেণ্টৰ খেল ধেমালি থাকে সেই গোটেই বছৰটোৰ আমি প্ৰতিযোগিতাখিনি কৰোঁ আৰু সেই প্ৰতিযোগিতাখিনিৰ ফলাফল বা যিখিনি আমি পুৰস্কাৰ তেওঁলোকক দিওঁ আজি এই অনুষ্ঠানটোত দিয়াৰ এটাই অৰ্থ যাতে আমাৰ নতুন ষ্টুডেণ্ট যিখিনি আহিছে তেওঁলোকে দেখে যে আমি আগৰ কিছু কালচাৰেল হেৰি কৰিছোঁ বা আগৰ আমাৰ যিখিনি প্ৰচেষ্টাত আমি লৈ থৈছোঁ সেই বস্তুখিনি তেওঁলোকৰ লগতো হয় আৰু বাকী পুৰণা ষ্টুডেণ্টখিনিৰো মনোবলটো বৃদ্ধি হয়। এই এনেকুৱা কাৰ্যসূচী কিছু লৈ আমি অনুষ্ঠানটো আৰম্ভ কৰোঁ। আজিও আমাৰ অনুষ্ঠানটো ৰাতিপুৱাৰ পৰাই চলিছে বাৰু। আমি এতিয়া আবেলিৰ ভাগত মিটিংখন ৰাখিছিলোঁ আৰু আমাৰ বিশিষ্ট ব্যক্তিসকল আহিছে। তেখেতসকলে আহি যিখিনি আমাৰ অনুষ্ঠানৰ ভাগ ল'ব লগা আছিল গোটেইখিনি লৈ শেষ কৰিছে। সেইখিনি খানাপাৰাত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত ধন বিতৰণ অনুষ্ঠান। যুৱ সবলীকৰণ অভিযানৰ অংশ হিচাপে আজি হিতাধিকাৰীসকলক দ্বিতীয় কিস্তিত ধন প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে। অসমৰ বিভিন্ন জিলাসমূহৰ পৰা আহিছে কেইবা শতাধিক যুৱ উদ্যোগী তথা হিতাধিকাৰী। এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰলৈ আমি সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে। বিষ্ণু, খানাপাৰাৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক বিষ্ণুৰ সৈতে সংযুক্ত হৈছোঁ। বিষ্ণু, মুখ্যমন্ত্ৰীৰ বিশেষ কাৰ্যসূচী য'ত যুৱ উদ্যমী তথা হিতাধিকাৰীৰ মাজত আজি ধন প্ৰদান কৰিব, দ্বিতীয় কিস্তিত ধন প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিমান সময়ত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব এই অনুষ্ঠানত? বিষ্ণু, কিমান সময়ত মুখ্যমন্ত্ৰী উপস্থিত হ'ব খানাপাৰাত? হয়, জয়ন্ত 10 বজাৰ লগে লগে মুখ্যমন্ত্ৰী খানাপাৰাত উপস্থিত হ'ব আৰু তাৰ পাছতে ইয়াত যিসকল হিতাধিকাৰী আছে বিভিন্ন স্থানৰ পৰা আহিছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল যুৱক যুৱতী আছে বা যিসকল উদ্যমী আছে যুৱক যুৱতী, তেওঁলোকক আজি দ্বিতীয় কিস্তিৰ আত্মনিৰ্ভৰ অসম 1.0ৰ দ্বিতীয় কিস্তি ধন প্ৰদান কৰা হ'ব আৰু বিভিন্ন জিলাৰ পৰা যিসকল উদ্যমী যুৱক যুৱতী আছে বা যিসকল লোক আছে হিতাধিকাৰী আছে তেওঁলোকে বিভিন্ন উদ্যোগ বা ক্ষুদ্ৰ উদ্যোগ বা বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান বা বিভিন্ন ধৰণৰ তেওঁলোকে আত্মনিৰ্ভৰশীলতাৰ বাবে প্ৰদান কৰা চৰকাৰক যি তেওঁলোকৰ আঁচনি অনুসৰি তেওঁলোকে যি মডেল দিছিল বা যি আৰ্হি দিছিল সেই
আৰ্হিৰ বা বিপৰীতে ৰাজ্য চৰকাৰে ধন প্ৰদান কৰিব আৰু তাৰ পৰা তেওঁলোকে সেই ধনেৰে তেওঁলোকৰ ব্যৱসায় বাণিজ্য কৰিব পাৰিব। আজি দ্বিতীয় কিস্তিৰ ধন প্ৰদান কৰা হ'ব আৰু ইতিমধ্যে খানাপাৰাত বিভিন্ন স্থানৰ পৰা আহি যিসকল হিতাধিকাৰী আছে বা যিসকল ব্যক্তি আছে তেওঁলোক আহি উপস্থিত হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। মুখ্যমন্ত্ৰী যিহেতু ঠিক 10 বজাৰ লগে লগে উপস্থিত হ'ব আৰু মুখ্যমন্ত্ৰীৰ লগতে উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰা ইয়াত উপস্থিত থাকিব আৰু কেইবা শতাধিক লোকক আজি ইয়াত দ্বিতীয় কিস্তিৰ আত্মনিৰ্ভৰ অসম অভিযান 1.0ৰ দ্বিতীয় কিস্তিৰ ধন প্ৰদান কৰা হ'ব। আৰু আমি দেখুৱাইছোঁ যে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ইতিমধ্যে লোকাৰণ্য হৈ পৰিছে। অসমৰ প্ৰত্যেকখন জিলাৰ পৰা আহিছে হিতাধিকাৰীসকল আৰু তেওঁলোকে ইতিমধ্যেই উল্লেখ কৰিব লাগিব এটা পৰ্যায়ত এটা কিস্তিৰ ধন তেওঁলোকে লাভ কৰিছে আৰু আজি দ্বিতীয় কিস্তিৰ ধন তেওঁলোকে লাভ কৰিব। দাদা ক'ৰ পৰা আহিছে আপুনি? বিশ্বনাথ ডিষ্ট্ৰিক্ট বিহালীৰ পৰা আহিছে। বিহালীৰ পৰা? বিহালী কোন জেগা? বিহালী বিমাৰী বনগাঁও। বিমাৰী। আপুনি আজি দ্বিতীয় কিস্তিৰ ধন পাব? হয় হয়। কিমান আপুনি লাভ কৰিব আজি? 1 লাখ। কি ক'লে? 1 লাখ। 1 লাখ টকা। ইয়াৰ আগতে আপুনি কিমান ধন লাভ কৰিছিলে আত্মনিৰ্ভৰ অসমৰ পৰা? 1 লাখ টকা লাভ কৰিছোঁ। 1 লাখ পাইছিলে। আৰু আপোনাৰ প্ৰকল্পটো কি আছিলে? মোৰ আপোনাৰ গাহৰি পালন। গাহৰি পালন। আৰু এইবাৰ আজি 1 লাখ পাব, ইতিমধ্যে 1 লাখ পালে। আৰু কেনেকুৱা চলি আছে আপোনাৰ? মোৰ ভালে চলি আছে। ভালে চলি আছে। বাইদেউ ক'ৰ পৰা আহিছে আপুনি? বজালি। বজালিৰ পৰা। আজি আপুনি কিমান দ্বিতীয় কিস্তিৰ ধন পাব নিশ্চয়? হয় হয়। কিমান পাব? 1 লাখ টকা। 1 লাখ। আপুনি কি কৰি আছে বৰ্তমান সেই ধনেৰে? গাহৰি পালন কৰি আছো। গাহৰি পালন কৰি আছে। আগৰ যিখিনি পাইছিলে ধন সেই কিস্তিৰে ইতিমধ্যে আপুনি গাহৰি ফাৰ্ম খুলিছে? হয় হয়। চৰকাৰক কি ক'ব আচলতে? আগতে এনেকুৱা আঁচনি আছিল নে যে এনেধৰণে সকলোৱে নিজৰ ইচ্ছামতে কিবা এটা কৰিব পৰাকৈ আজি চৰকাৰে আগবঢ়াইছে? অশেষ ধন্যবাদ। তাত মানে আৰু কি ক'ম এইখিনি। ক'ৰ পৰা আহিছে? মই ধুবুৰীৰ পৰা আহিছোঁ। ধুবুৰীৰ পৰা আহিছে। আপুনি কি কৰি আছে বৰ্তমান? মই পল্ট্ৰি ফাৰ্ম কৰি আছোঁ। মুৰ্গী ফাৰ্ম। এইবাৰ দ্বিতীয় কিস্তি পাব আপুনি? দ্বিতীয় কিস্তি পাম। আগতে কিমান পাইছিল? আগতে আমি প্ৰথমতে 75,000 পাইছিলোঁ। কিমান পাইছিলোঁ বুলি ক'লে? 75,000 পাইছিলোঁ। তাৰপিছত আমি 25,000 পাইছিলোঁ। 25,000 পাইছে। আৰু আজি কিমান পাব আপুনি? আজি আমি 1 লাখ টকা পাম। 1 লাখ টকা পাব। কেনেকুৱা লাগিছে? চৰকাৰ এখন আঁচনি আনিছে য'ত ঘৰত গাঁৱত থকা ল'ৰাটোৱে নিজৰ ইচ্ছামতে কিবা এটা কৰোঁ বুলি ক'লে আজি কৰিব পৰা হৈছে। হয়, আমি প্ৰথমতে অসম নিউজক ধন্যবাদ জনাইছোঁ। তাৰপিছত আমাৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। আমি বহুত মানুহ যুৱক শিক্ষিত মানুহ BA পাছ MA পাছ কৰি আছিলোঁ। তাতে আমাক যি আঁচনি আনি দিছে আমাৰ মুখ্যমন্ত্ৰীৰ তাক আন্তৰিকতা ধন্যবাদ জনাইছোঁ। কাৰণ যি আমাক 2 লাখ টকা আজি পাম আমি গোটেইবিলাক, এইখিনি দি আমি ভৱিষ্যত কিবা এটা কৰিব পাৰিম। আৰু আমি ৰাইজক অনুৰোধ কৰোঁ জনাওঁ যে আপোনালোকে আমাৰ বিজেপি চৰকাৰক ভোট দিয়ক। তাৰপিছত আপোনাৰ যিমান সমস্যা আছে আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ সমস্যাবিলাক দূৰ কৰিব বুলি আশা ৰাখোঁ। আপোনাৰ নামটো আৰু ধুবুৰী কোন জেগাৰ পৰা আহিছে? মই ধুবুৰী জৰুৱা বিশৃংখল LICৰ পৰা আহিছোঁ। মোৰ নাম বজলুল বাছিদ। তো মই মুছলমান হওঁ কিন্তু মই বিজেপিক ভোট দিওঁ। ধন্যবাদ জনাইছোঁ। আপোনাৰ যে উদ্যোগ সফলতা আগবাঢ়ক আৰু এনেধৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোক আহিছে। তেওঁলোকে ইতিমধ্যে প্ৰথম কিস্তি। বিষ্ণু, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। পুনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল অসম কন্যা সংযুক্তা দত্ত। নিউয়ৰ্ক ফেশ্বন উইকৰ শীৰ্ষ 10ত অন্তৰ্ভুক্ত সংযুক্তাৰ শ্ব'। আই ফেশ্বন মেগাজিন নিউয়ৰ্কৰ শীৰ্ষ 10ত অন্তৰ্ভুক্ত কৰিছে সংযুক্তা দত্তৰ শ্ব'ক। আই ফেশ্বন মেগাজিনৰ মাৰ্চ মাহৰ সংস্কৰণত প্ৰকাশ পাইছে সংযুক্তা দত্তৰ এই সফলতা। এটাৰ পিছত আনটো আন্তঃৰাষ্ট্ৰীয় খিতাপ বা এটাৰ পিছত আনটো আন্তঃৰাষ্ট্ৰীয় মঞ্চত জিলিকিছে অসম গৌৰৱ, অসমৰ সুযোগ্যা জীয়ৰী সংযুক্তা দত্তই। এইবাৰ নিউয়ৰ্ক ফেশ্বন উইকত শীৰ্ষ 10টা শ্ব'ৰ ভিতৰত বিশেষভাৱে আকৰ্ষিত হৈছে সংযুক্তা দত্তৰ এই বিশেষ শ্ব'। আই ফেশ্বন মেগাজিন NY শীৰ্ষ 10ত অন্তৰ্ভুক্ত কৰা হৈছে সংযুক্তা দত্তৰ শ্ব'। আই ফেশ্বন মেগাজিনৰ মাৰ্চ মাহৰ সংখ্যাত প্ৰকাশ পাইছে সংযুক্তা দত্তৰ এই সফলতা। আন এক স্বীকৃতি সংযুক্তা দত্তলৈ। বাংলাদেশলৈ 5,000 টন ডিজেল প্ৰেৰণ ভাৰতৰ। ইৰানৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা ইন্ধনৰ নাটনিৰ মাজতে ভাৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। ইৰানৰ যুদ্ধৰ বাবে বিশ্বজুৰি তেলৰ যোগান ব্যাহত হোৱাৰ ফলত বাংলাদেশ সন্মুখীন হৈছে তীব্ৰ ইন্ধন সংকটৰ। আৰু তেনে সময়তেই ভাৰতে বাংলাদেশলৈ এই বৃহৎ পৰিমাণৰ ডিজেল প্ৰেৰণ কৰিছে। দুই দেশৰ মাজত চলি থকা শক্তি বাণিজ্য চুক্তিৰ অংশ হিচাপে নতুন দিল্লীয়ে বাংলাদেশলৈ 5,000 টন ডিজেল প্ৰেৰণ কৰিছে। ই দুই দেশৰ মাজত শক্তি খণ্ডত বৃদ্ধি পোৱা সহযোগিতাক সূচাইছে। 2017 চনত কাৰ্যকৰী হোৱা ভাৰত বাংলাদেশ বন্ধুত্ব পাইপলাইনৰ চুক্তিৰ অধীনত এই বিপুল পৰিমাণৰ তেল বাংলাদেশক যোগান ধৰা হৈছে।
দেশত ৰন্ধন গেছৰ যোগান সুস্থিৰ কৰিবলৈ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ বিশেষ পদক্ষেপ এলপিজিৰ উৎপাদন সৰ্বাধিক কৰাৰ বাবে যত্নপৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ জামনগৰৰ বিশ্বৰ সৰ্ববৃহৎ সংহত শোধনাগাৰ আৰু পেট্ৰকেমিকেল কমপ্লেক্সত দিনে নিশাই চলিছে কাম ৰন্ধন গেছৰ উৎপাদন বৃদ্ধিৰ বাবে 24 ঘণ্টাই কাম কৰিছে কৰ্মচাৰীসকলে কেজি D6 বেচিনৰ পৰা উৎপাদিত প্ৰাকৃতিক গেছ অগ্ৰাধিকাৰপ্ৰাপ্ত খণ্ডসমূহলৈ প্ৰেৰণৰ সিদ্ধান্ত ৰাষ্ট্ৰীয় শক্তিৰ প্ৰয়োজনীয়তা আৰু চৰকাৰী নিৰ্দেশনা অনুসৰি এই পদক্ষেপ বিশ্বৰ শক্তি বজাৰত অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ দেশৰ প্ৰয়োজনত সময়ত ৰিলায়েন্সে দৃঢ়তাৰে থিয় দিব বুলি এক বিবৃতিত প্ৰকাশ ইয়াৰ সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ